আপুনি কোৱাৰ ধৰণে আমাৰ বেছি দিন নাই আৰু মাজতে 2-3টা দিন আছে। এই 2-3টা দিন আমাৰ প্ৰস্তুতি বহু মানে ধৰক আমাৰ 4-5 মাহ আগৰ পৰা আমাৰ প্ৰস্তুতি আৰম্ভ হৈ থাকে। এইবাৰ 69তম আমাৰ ৰাজহুৱা সভা হ'ব। ইয়াত সকলো ধৰ্ম নিৰ্বিশেষে সকলো মানুহৰ অংশগ্ৰহণ আমি বিচাৰিছোঁ আৰু আগন্তুক দিনতো তেওঁলোকৰ সহায় সহযোগিতা আমি পাই আহিছোঁ। গতিকে এইবাৰ আৰু যথেষ্ট উৎসাহেৰে আমাক ভক্তবন ৰাইজে দান দক্ষিণা যি সহায় কৰিব লাগে তেওঁলোকে প্ৰস্তুতিৰ লগত আমাক জড়িত কৰিছে। আৰু আমাৰ মুখ্য দেউৰী ক'লে যে হৰিয়াতলী গোপাল থানৰ এই বৃহত্তৰ উত্তৰ অঞ্চলখিনিৰ এটা পৰিচয়, যাক আমাৰ আৱিৰ্ভাৱ হৈছিল এটা আমাৰ বাবাৰ মূৰ্তি এটা, সেই অনুযায়ী আমাৰ এই অঞ্চলৰ এই অনুষ্ঠানটো এনেকুৱা এটা ডেভেলপৰ দিশত যাই আছে যে আমি নিশ্চয়কৈ আমি আশাবাদী। আৰু আগন্তুক দিনত আমাৰ যি এই সভা আৰম্ভ হ'ব, সেই সভাৰ প্ৰতিটো কাৰ্যসূচীতে আমি সমূহ ধৰ্মপ্ৰাণ ৰাইজৰ তথা সকলো ৰাইজকে আমি ইয়াত আহি আমাৰ 14 তাৰিখে খিচাৰী মহাভোগ হ'ব, তাত অংশগ্ৰহণ কৰক, তেওঁলোকে সেই ভোগ খাওক। আৰু বাবাৰ ওচৰত আমাৰ বাৰাগোপাল ওচৰত তেওঁলোকে যি মনৰ কামনা লৈ তেওঁলোকে আশীৰ্বাদ বিচাৰে, সেই আশা পূৰণ হ'ব বুলি আমি সভা কমিটিৰ পৰিচালনা কমিটি হিচাপে মই তেওঁলোকৰ ওচৰত চিৰকৃতজ্ঞ হৈছোঁ। গেষ্ট হিচাপে আমাৰ এই 69তম ৰাজহুৱা সভা মহোৎসৱত আমাৰ বৰ্তমানৰ অসম চৰকাৰৰ কেবিনেট মিনিষ্টাৰ মাননীয় জয়ন্ত মল্ল বৰুৱাদেৱ আহিব। আমাৰ অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীদেৱ আহিব। লগতে আমাৰ সাংসদ ফণীধৰ চৌধুৰীদেৱ তেখেত আহিব। আৰু এনেকৈ নানান ধৰণৰ ভক্তই আমাৰ ইয়াত আহি প্ৰভুৰ চৰণত সেৱা অৰ্পণ কৰে। আৰু ঐনবেলিৰ দৰে এইবেলিও আমি ঠিক 69তম বাৰ্ষিক ৰাজহুৱা সভা মহোৎসৱ পালন কৰিবলৈ লৈছোঁ। আৰু মাত্ৰ মাজত 2টা দিন আছে। গতিকে ভক্তবন ৰাইজৰ লগতে আপোনাসৱকো আমি নিমন্ত্ৰণ জনালোঁ এই চেগতে।